হেল্ল' ষ্টুডেণ্ট, তোমালোকে ভালে আছা? কালি আমি তোমালোকৰ পাঠৰ হৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ, হয়নে? মনত আছেনে যে এটা হৰণ অংক কেনেকৈ কৰে, হয়নে নহয়? এতিয়া আমি আজি কি কৰিম? হৰণৰ ব্যৱহাৰিক প্ৰয়োগ, যে আমি দৈনন্দিন জীৱনত কি কৰোঁ, হৰণ কাৰ্য ধুনীয়াকৈ কৰিব পাৰোঁ, হয়নে? হৰণ কাৰ্য যেনে ধৰা চকলেট তোমালোকে খাই ভাল পোৱা নে নোপোৱা? গতিকে এটা চকলেটৰ দাম দিয়া থাকিলে আমি যদি 5টা চকলেটৰ দাম উলিয়াব খোজোঁ, তেতিয়াহ'লে কি কৰিব লাগিব? এটাৰ পৰা বেছি বস্তুৰ দাম উলিয়াব লাগিলে কি কৰিম? আমি পূৰণ কৰিম। এতিয়া যদি তোমালোকে 10টা চকলেটৰ দাম জানা, হয়নে নহয়? 10টা চকলেটৰ দাম জানা, 10টাৰ পৰা এটাৰ উলিয়াব লাগিলে কি কৰিবা? 10টাৰ পৰা এটাৰ উলিয়াব লাগিলে আমি কি কৰিম? হৰণ কাৰ্য ব্যৱহাৰ কৰিম। বুজি পাইছা? 10টা চকলেটৰ দাম দিয়া আছে তোমাক কেইটকা? 20 টকা। ধৰা তোমালোকে সৰু 2টকীয়া চকলেট খাব বুজিছা, গতিকে এটা চকলেটৰ দাম উলিওৱা, 20ক কি কৰি দিয়া? 10ৰে হৰণ কৰা, কেইটকা পালা? 2 টকা, হয়নে? এতিয়া যদি তোমালোকে কি ভাবিছা যে আমি 4জনে চকলেট কিনিম, গতিকে তোমালোকে 4জনৰ কাৰণে কিমান টকা দিব লাগিব? 8 টকা দিব লাগিব। ধৰা তুমি 20 টকা দিছা, তুমি দিব লাগিছিল কিমান? 8 টকা। তুমি দোকানীক কিমান দিলা? 20 টকা। তাহলে তুমি কিমান ঘূৰাই পাবা, হয়নে? যে তুমি যিমান দিছা 20 টকা দিছা, হয়নে? 20 টকাৰ পৰা তোমাৰ যিটো দাম সেইটো কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে তোমাৰ যিখিনি পইচা ঘূৰাই পাবা, হয়নে? সেইখিনি মুখে মুখেও কেলকুলেশ্যন কৰিব পাৰা। বুজি পাইছা? এতিয়া আমি প্ৰথম অংকটো কৰিম। 25খন চকীৰ মুঠ দাম দিয়া আছে। 100খন চকীৰ দাম উলিয়াব লাগে। 1 নম্বৰটো চাবা, তোমালোকে দেখা 25খন চকীৰ মুঠ দাম 7,125 টকা। 100খন চকীৰ দাম কি হ'ব? 100খন মানে 100খন এইটো এনেকৈ কমাই দিব জানানে? দাম সমান কি লেখা? 7,125 কিহেৰে হৰণ? কেইখনৰ দাম দিয়া আছে? 25খনৰ, হয়নে? কিহেৰে হৰণ কৰিম? 25ৰে। আৰু ইয়াত টকা বুলি লিখি দিয়া। তোমালোকেতো ইতিমধ্যে হৰণ কাৰ্য কৰিছা নে নাই? 25ৰে ইয়াক হৰণ কৰিব লাগে। চাবা, এই প্ৰথমৰে দুটা লোৱা কি আছে? 71 আছে, হয়নে? ইয়াতো আছে 2টা অংক, ইয়াতো তোমালোকে 2টা অংক। ইতিমধ্যে অংকৰ কথা কৈছোঁ তোমালোক, হয়নে? 25ৰ কিবাহেৰে পূৰণ কৰিছা? 25ক ধৰা 2ৰে পূৰণ কৰিছা, 25 দুগুণ কি হ'ব? 50। 25ক 3ৰে পূৰণ কৰিছা, 25 3 গুণ কি পালা? 75, হয়নে? 25ৰ ভাগটো তোমালোকে মনতে ৰাখিব পাৰা। 25 গুণ 25, 25 দুগুণ 50, 25 3 গুণ 75, 25 4 গুণ 100। নাইবা এইটো কৰিছা, 5 3 গুণ 15, 5 1 থাকে গুণ 2 3 গুণ 6 1 7। এতিয়া আমি কেইবাৰ দিম? 2বাৰে এইটোৰ ওপৰৰে দিব লাগে। চাই ল'বা, 25 দুগুণ 50 দিবা, বিয়োগ কৰি দিয়া 1। 7ৰ পৰা 5 গেলি কি থাকে? 2, হয়নে? তাৰপিছত এইটো 2 নমাই আনা। এতিয়া চাওঁ কিমান পালোঁ? 212। এতিয়া 212ক 25ৰে কেইবাৰ যাব, হয়নে? 2ৰ লগত কি পূৰণ কৰিলে? 2 পাই 2 গুণ 2, সেনেকৈ চালে নহ'ব। বুজি পাইছানে? গতিকে আমি কি কৰিম? 7 মেনেৰে পূৰণ কৰিছোঁ। 7 25 7 গুণ 7 5 গুণ 35 5 হৈ গ'ল 3, 7 গুণ 14 গুণ 17। আৰু একবাৰ চাম, 25ক 8ৰে পূৰণ কৰিছোঁ। 8 5 গুণ 40 4, হয়নে? 8 দুগুণ 4 4 20, 200 পাইছোঁ। ইয়াত কি আছে? 212 আছে। গতিকে আমি কিমান দিম? 8 দিয়া। ইয়াৰ ওপৰতে দিছোঁ, বিয়োগ কৰি দিয়া 2 1, তাৰপিছত 5। এইটো আমাৰ 25 5 গুণ 125, 25 5 গুণ 125। মিলিছেনে? ন।
285 টকা। গতিকে এখন চকীৰ দাম কিমান হ'ব? 285 টকা। গতিকে ইয়াৰ পৰা যদি আমাক আৰু 3খন চকীৰ দাম উলিয়াব দিয়ে, ধৰা তোমালোকৰ ঘৰত কেইখন চকী লাগে? 3খন চকী লাগে। 3খন চকীৰ দাম উলিয়াব দিলে ইয়াক আৰু এখনৰ দামৰ পৰা 3খনৰ দাম উলিয়াব লাগিলে আমি তাক আৰু কিহেৰে পূৰণ কৰি দিম? 3ৰে পূৰণ কৰি দিম। বুজি পাইছা? প্ৰশ্ন নম্বৰ 2 চাবা। 3 ডজন কলমৰ দাম দিয়া আছে, হয়নে? 1 ডজন সমান কিমানটা? 1 ডজন সমান 12টা। তোমালোকে এইটো জানাই নে নাই যে 1 ডজনত কিমানটা থাকে? 1 ডজনত থাকে আমাৰ 12টা। গতিকে 3 ডজনত 1ৰ পৰা 3 উলিয়াব লাগিলে আমি কি কৰি দিম? পূৰণ কৰি দিম, হয়নে? 3 ডজন সমান কিমান পালোঁ? 36টা। 36টা কলমৰ দামটো আমাক দিয়া আছে। গতিকে এটা কলমৰ দাম উলিয়াইলে তোমালোকে যদি এটা কলমৰ দাম 36ৰে কি কৰি দিয়া? হৰণ কৰি দিয়া এইটো, হয়নে? তাৰপিছত ইয়াক আমি 4ৰে ডাইৰেক্ট পূৰণ কৰি চাবিছোঁ। 6 4 গুণ কি হয়? 24। 4 3 গুণ 12। এতিয়া কাষত কৰি চাব পাৰা তোমালোকে। এইটো হ'ল। তাৰপিছত এজন মানুহৰ 30 দিনৰ কিমান দিনত দিয়া আছে? 30 দিনৰ হাজিৰাটো দিয়া আছে। গতিকে মানুহজনৰ আমি কি কৰিব লাগে? 1 দিনৰ হাজিৰা মানে দৈনিক হাজিৰাটো উলিয়াব লাগে। 30ৰে হৰণ কৰি দিয়া। এইটো ইয়াত কৰিছোঁ 30। এই 3টা লৈছোঁ, হয়নে? 30 3 গুণ 90 পালা এইখিনি বুজি। তাৰপিছত এইটো বিয়োগ কৰি দিয়া 225। 7ৰে পূৰণ কৰি চোৱা। কাষত কৰিও চাব পাৰা বা মুখে মুখেও কৰি চাব পাৰা। এইটো বাৰু 210। তাৰপিছত আৰু বিয়োগ কৰি দিয়া। তাৰপিছত কিমান দিলোঁ? 5 হৈ গ'ল। গতিকে আমাৰ কিমান? 375 টকা। আজিকালি হাজিৰা কিমান? 500 600 সেনেকুৱা, হয়নে নহয়? আজিকালি বস্তুৰ দামবিলাক কি হৈছে? তেতিয়াৰ নিচিনা এইখিনি সময়ত মানে যিমান হাজিৰা চলি আছিল, হয়নে? সেনেকুৱা ধৰণে দাম নাই। সেইকাৰণে বস্তুৰ দাম কাৰণে আমাৰ বাঢ়ি যোৱাৰ কাৰণে আমাৰ কি হৈছে? হাজিৰাবিলাকো বঢ়াই দিব লগা হৈছে, হয়নে নহয়? আমিওতো বাচি থাকিব লাগিব, হয়নে নহয়? খাই লৈ। তাৰপিছত তোমালোকে আম খাই ভাল পোৱা নে নোপোৱা? কোনে কোনে আম খাই ভাল পোৱা? হাত দাঙি দিয়া। কোনে ভাল পোৱা? তুমি ভাল পোৱা নে? এদিনত বেছিকৈ নাখাবা, হয়নে নহয়? চব বস্তু আমি কি কৰিব লাগে? নিৰ্ধাৰিত পৰিমাণতহে খাব লাগে। এতিয়া চাবা 75 হাৰি এখন বাগান আছে। বাগানতো আমে। এইঘৰ কিহৰ বাগান? আমৰ বাগান। তাত কেই হাৰি আছে? 75 হাৰি। কিমান ভাল লাগিব, হয়নে? বাগানখন দেখা পালে মুঠ আম কিমান আছে? এইখিনি দিয়া আছে। গতিকে 1 হাৰিত 75ৰ পৰা 1 হাৰি উলিয়াব লাগিলে 75ৰে হৰণ কৰি দিয়া। এইটো চব ঘৰত কৰিছোঁ। ইয়াক 75ৰেদি কেইবাৰ দিছোঁ? একবাৰ। তাৰপিছত বাকী 33 ৰৈছে, 7 নমাই আছোঁ। তাৰপিছত কিহেৰে পূৰণ কৰিছোঁ? 4ৰে, হয়নে? 4ৰে পূৰণ কৰোঁতে এইখিনি বাকী ৰৈছে আমাৰ 375। এইখিনি অলপ চাই ল'বা তোমালোকে, হয়নে? তাৰপিছত 5ৰে চাইছোঁ, মুখে মুখে চাইছোঁ, হয়নে? চবকেইটা আমি পূৰণ কৰি নাচাওঁ, 5ৰে মুখে মুখে চাইছোঁ। চোৱাত আমি পাইছোঁ 145। বাকী আমাৰ 0 ওলাইছে। বাকী গছতো বাকী কি হ'ব? গছতো বাকী দশমিকত উলিয়াব নোৱাৰে, হয়নে? দশমিক গাছ দেখিছানে তোমালোকে? নাই দেখা। কিন্তু আমাৰ টকা পইচাৰ ক্ষেত্ৰত কি ওলাব পাৰে? দশমিক ওলাব পাৰে, হয়নে? গতিকে হ'ল নাই? কেইটা কৰি লোৱা। তোমালোকে দিস্তা কাগজত লিখি পাইছানে নাই? হয়নে? আজিকালি দিস্তা কাগজ তোমালোকে সেনেকৈ ব্যৱহাৰ নকৰাই। তোমালোকে দোকানত গৈ পেলাই কি কৰি দিয়া? যদি তোমাক গণিতৰ কাৰণে স্কুৱেৰৰ কাৰণে, হয়নে? ইংলিছৰ কাৰণে 4 লাইনছৰ আনা, অসমীয়াৰ কাৰণে 2 লাইনছৰ বহি ৰেডিমেড বহিয়ে কিনি লোৱা। কিন্তু আমি কি কৰিছিলোঁ? দিস্তা কাগজ ব্যৱহাৰ কৰিছিলোঁ। অলপ কি হয়? কম খৰচত হয়। তোমালোকেও ব্যৱহাৰ কৰিব পাৰা। আজিকালি 2 লাইনছৰ দিস্তা কাগজো পায়, 4 লাইনছৰো পায়। যি বিচৰা তাকে পায়, হয়নে? সেইখিনি বাদ দিয়া। কিয় আমি দিস্তা কাগজৰ কথা ক'ব লগা হৈছে? সেইটো কথালৈ আহোঁ আমি যে 1 দিস্তাত কিমান থাকে? তোমালোকে সেইখিনি ভালকৈ জানি ল'বা। যেনে 1 ডজন 12টা, হয়নে? 1 গণ্ডা 4টা। 1 দিস্তাত কিমান? 1 দিস্তা নহয়, 1 দিস্তাত কেইখিলা? 1 দিস্তাত 24 খিলা। 1 ৰিমত কিমান দিস্তা? 20 দিস্তা। 1 দিনত কেইঘণ্টা? সেইখিনি বস্তু ধুনীয়াকৈ আয়ত্ত কৰি ল'বা। মনত ৰাখিবা দেই। ইয়াত আমাক দিয়া আছিল 9 ৰিম কাগজৰ কথা দিয়া আছে, নে? আমি জানো 1 ৰিম সমান কিমান? 1 ৰিমত কি হয়? আমাৰ 20 দিস্তা হয়। বুজি পাইছা এইখিনি? গতিকে 9 ৰিম কাগজৰ আমাক কি দিয়া আছে? 9 ৰিমৰ দাম দিয়া আছে। গতিকে আমাক 9 ৰিম কাগজৰ যিহেতু দাম দিয়া আছে, 1 দিস্তা কাগজৰ দাম উলিয়াব লাগে, হয়নে? 9 দিয়া আছে, নে? 9 ৰিম মানে কিমান? 180 দিস্তা। এই 180 এইটো দিয়া আছে। 180 দিস্তা কাগজৰ দামটো এইটো দিয়া আছে। গতিকে আমি এতিয়া কিহৰ উলিয়াম?
এক দিছা গতিকে 100 আছিলে ইয়াক হৰণ কৰি দিয়া এই হৰণটো চাবা এনেকৈ কৰিছোঁ একবাৰ দিছোঁ প্ৰথমতে তাৰপিছত এইখিনি বিয়োগটো জানাই 4 12 পৰা 8 গ'লে 4 তাৰপিছত ইয়াৰ এনেকৈ পূৰণ কৰিছে এইটো বুজি পাইছা তোমালোকে চাব পাৰা কিয় জানেনে যেতিয়া আমাৰ ডাঙৰ থাকে যেনে 18 ভাগ জানিলেতো কথাই নাই হা যদি তোমালোকৰ 18 ভাগখন মুখস্থ কৰা নাই কৰি ল'বা তোমালোকৰ ইজি হ'ব আৰু যদি 18 ভাগ মুখস্থ নাই এনেকৈ কাষত পূৰণ কৰি ল'বা আমি কি পালোঁ এইটো গতিকে আমাৰ কিমান হৈছে 18 টকা এইটো আমাৰ বৰ্তমান সময়ত এনেকৈ দাম চলি আছে মোটামুটি 18 20 25 এনেকুৱা চলি আছে তাৰপিছৰ অংকটোহে অলপমান কি দিছে জোতৰ বুটৰ কৰি দিছে হয়নে নহয় এইকেইটা আমি এতিয়ালৈ মানে কি কওঁ আমি চাধা চিধা বুলি যে কওঁ ধুনীয়াকৈ মাহঁতে ভাত ৰান্ধি দিছে ধুনীয়াকৈ খাইছোঁ হা দালি ভাত খালে অসুবিধা নাই হয়নে নহয় কিন্তু মাছ মাংস থাকিলে কি হ'ব কাঁইটবিলাক বাচি পেলাই কণী হ'লেও তোমালোকৰ কথা নাই মায়ে বাকলি গুচাই দিয়ে টপত টপতকৈ খাই দিলা হয়নে নহয় হয় দিয়া তুমি কেইটা কণী খাইছা এই গৰমত বেছি কণী নাখাবা হয়নে নহয় পেট বেয়া হৈছে দে সেইটো কথা চাবা এইটো আমাৰ কেনেহেন ঝটপট দিয়া আছে অংকটো চাবা 12খন গণিতৰ কিতাপ আৰু 15খন বিজ্ঞানৰ কিতাপৰ দামটো আমাক দিছে একেলগে এইটো দিয়া আছে হয়নে আৰু আমাক কি কৈছে এখন গণিতৰ কিতাপৰ দামটো দিছে এখন গণিতৰ কিতাপৰ দামটো দিয়া আছে হয়নে গতিকে আমি এখন বিজ্ঞানৰ কিতাপৰ দাম উলিয়াব লাগে যে তোমালোকে ধৰা দোকানত গৈ বেলেগ বেলেগ বস্তু কিনা নিলাই ঘৰত যদি মাৰাই সোধে যে এইটো বস্তুৰ দাম কিমান ল'লে তোমালোকে ঘপকৈ ক'ব পাৰিবানে নোৱাৰা কিয় নোৱাৰা যে ইমানখিনি ভাবি নাথাকা কাৰণ খোৱাতহে গুৰুত্ব দিব লাগে হয়নে নহয় কিন্তু আমাৰ ইয়াত কি হ'ব খোৱাতকৈ আমি কি লিখা মেলাতহে বেছি গুৰুত্ব দিব লাগিব আৰু প্ৰশ্নটো কি কৈছে তাক আমি প্ৰশ্নটো 2-3 বাৰ ভালকৈ পঢ়ি যাব লাগিব বুজি পাইছা গতিকে আমাক এখন গণিতৰ কিতাপ দিয়া আছে দাম আমি 12খনৰ দামটো প্ৰথমতে উলিয়াই ল'ম এইটো উলিয়াই লৈছোঁ 540 টকা এতিয়া চাবা 12খন গণিতৰ কিতাপ আৰু 15খন বিজ্ঞানৰ কিতাপৰ মুঠ দামটো দিয়া আছে এইটো দাম এইটো লিখি লৈছোঁ এতিয়া আমি কি কৰিম 12খনৰ যিহেতু দুটাৰে মুঠ দাম দিয়া আছে গতিকে আমি বিজ্ঞানৰ কিতাপৰ দামটো উলিয়াবলৈ হ'লে গণিতৰ কিতাপৰ দামটো প্ৰথমতে বিয়োগ কৰি দিম এইটোতো জানাই এককৰ লগত একক 0 10ৰ লগত 10 শতকত 1 আছে গতিকে 1ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰোঁ গতিকে ভাগ কৰিম 11 11 5 কৰি 6 এতিয়া আমি এই দামটো কেইখনৰ কিতাপৰ দাম পাইছোঁ এই গণিত আৰু বিজ্ঞানৰখিনি লগ হৈ আছিল যেতিয়া আমি গণিতখিনি একলা কৰি দিছোঁ গতিকে কাৰ দাম পালোঁ বিজ্ঞানৰ কিতাপৰ দাম তেতিয়া তাৰপিছত এতিয়া আমাৰ সহজ এতিয়া আমাৰ কি কৈছে এখন বিজ্ঞানৰ কিতাপৰ দাম উলিয়াব দিছে গতিকে হৰণ কৰি দিয়া 15 ভাগ জানানে নাই গতিকে 15 ভাগ মাতি দিয়া 15 4 গুণ 60 হয়নে গতিকে আমি 15 ভাগটো মাতি কি কৰি দিলোঁ এখন বিজ্ঞানৰ কিতাপৰ দামটো পাই গ'লোঁ চকলেট ভৰাব কাৰ কাৰ মন আছে চকলেট তোমালোকক বাকচত ভৰাব দিলে বাকচৰ সলনি চকলেটখিনি প্ৰথমতে তোমালোকৰ মুখত সোমাব গতিকে মই কিন্তু তোমালোকক চকলেট ভৰাব নিদিওঁ দেই আৰু যদি চকলেট ভৰাব দিওঁ তেতিয়াহ'লে তোমালোকৰ মুখত একোখন মাস্ক মাৰি থৈ দিম হয়নে নহয় এতিয়া চাবা এতিয়া আমাৰ প্ৰশ্নটোত চকলেট ভৰাব দিছে হয়নে কেইটাকৈ দিছে চকলেট ভৰাব 30টাকৈ কিমানটা বাকচত ধৰে এটা বাকচত তোমালোকে গণি গণি কেইটা চকলেট ভৰাবা 30টা ভৰাবা 30টাতকৈ কমো নোৱাৰা বেছিকৈ নোৱাৰা হয় যে এজন মানুহে তোমালোকক কি কৰিব দিছে চকলেট ভৰাব দিছে চকলেট কিমানটা চকলেট দিছে 1350টা চকলেট দিছে আৰু তোমালোকক কেইটামান কি কৰিছে বাকচ দিছে বাকচৰ সংখ্যাটো তোমালোকক কৈ দিয়া নাই হয়নে বাকচৰ সংখ্যাটো তোমালোকক কৈ দিয়া নাই যে খালি কৈছে কি যে এটা বাকচত তোমালোকে কেইটা চকলেট ভৰাবা এটা বাকচত তোমালোকে 30টাকৈ চকলেট ভৰাবা মুখত নভৰাবা হয়নে নহয় মুখত ভৰাব নালাগে ক'ত ভৰাবা বাকচত ভৰাবা গতিকে 1350টা চকলেট ভৰাবলৈ হ'লে আমি কি কৰি দিম ভাগ কৰি দিম এটা 30টাকৈ ভৰাই ভাগ কৰি দিয়া মানে কি কৰি দিয়া হৰণ কৰি দিয়া এই হৰণটো এনেকৈ কাষত কৰি ল'বা কিমান হৰণ কৰিম হা হয়নে নহয় ইয়াৰ শূন্য গতিকে সহজেই 3 4 গুণ 12 120 3 5 গুণ 15 মিলি গ'ল তাৰপিছত চাবা এইটো অংক কৰিলা তোমালোকে পঢ়া শুনাৰ মাজতে কি কৰি যোৱা স্কুলৰ পৰা
পিকনিক খাব যোৱা নে নোযোৱা? পিকনিক খাব যায়ে আমি আৰু সদায় পঢ়াতে ব্যস্ত থাকিম নেকি? মাজে মাজে কি কৰিব লাগে? পিকনিক খাবও যাব লাগে, হয়নে? মামাৰ ঘৰতো যাব লাগে, বন্ধত পেহী খুৰা সেনেকৈ যিবিলাক আমাৰ সম্পৰ্কীয় আছে তেওঁলোকৰ ঘৰতো গৈ আমি কি কৰিব লাগে? মাজে মাজে আনন্দ ল'ব লাগে, হয়নে নহয়? বানপানী খচিব যাব লাগে মাজে মাজে। এইবুলি বেছি দূৰত নাযাবা, হয়নে নহয়? এইবোৰ মেমে আমাক বানপানী খচিব কৈছে, সেইকাৰণে আমি বানপানীত ভাইয়ে গ'লোঁ, সেইটো নকৰিম। গতিকে চাবা এতিয়া আমাৰ 15 বছৰত যাব, এখন বাছত কিমানজন যাব? 32 জন। এতিয়া ছাত্ৰ ছাত্ৰীৰ মুঠ কিমান আছে? 98। গতিকে এখনত 32 জনকৈ ভৰালোঁ, হয়নে? এনেকৈ এখনত 32 জনকৈ ভৰা মানে ভাগ কৰা, 32ৰে ইয়াক হৰণ কৰি দিয়া। তাৰপিছত এইটো হৰণ কৰোঁতে আমি কি দেখা পাইছোঁ যে এইকেইজন কি হৈছে? বাকী ৰৈছে। বাকী ৰোৱা কেইজনক আমি কিবা এৰি যাম নেকি? বাকী ৰোৱা যাওঁ কেইজনৰ কাৰণে কি কৰিম? আমি এখন বাছ ল'ম, তাতে কি কি ল'ব লাগিব? মিউজিক চিষ্টেম, তোমালোকৰ মোবাইলবিলাক লাগিব, হয়নে নহয়? বাচন বৰ্তন খোৱাৰ কাৰণে চকী, হয়নে? খোৱা খাদ্য বস্তুবিলাক সেইখনত আমি কি কৰিলোঁ? এই 26 জন যাত্ৰী বহাই দিছোঁ, ছাত্ৰ ছাত্ৰী বহাই দি তাৰ লগত বাচন বৰ্তন পঠাই দিছোঁ। এই বাচনৰ ডাউনি যাই তাক তহঁতে, হয়নে নহয়? গতিকে আমাৰ মেইন কথাটো হ'ল কি? ঘৰত আমি প্ৰত্যেক মানে কি কৰা যে ভাগ কৰিছোঁ, যে কিমানজনকৈ ভাগ কৰিছোঁ? ছাত্ৰ ছাত্ৰী 32 জনকৈ ভাগ কৰা মানে হৰণ, এইটো। তাৰপিছত 9 নম্বৰত আহিল আমি কমলত ভগোৱা, হয়নে? আমাৰ কি কাম এইবাৰ? চব এইটো ভগোৱা মানে হৰণ কৰা। কমলাখিনি ভগাব লাগে কিমানজন মানুহৰ মাজত, সেইটো আমাক কৈ দিয়া নাই। আমাক কথাটো কি কৈছে? আমাক কথাটো কৈছে যে এজনে কিমানকৈ কমলা পাব? 16টাকৈ যাব। আৰু 16টাকৈ ভগোৱাৰ পিছত 8টা কমলা ৰৈ যাব। এই যে 8টা কমলা ৰৈছে, ভগোৱা মানুহজনে কি কৰিব? সেই 8টা কমলা বাহিৰ কৰি থৈ দিছে, হয়নে? অদৰকাৰী বস্তু এই 8টা, 1 2 3 4 5 6 7 8, এই 8টা কমলা কি কৰিছে? তেওঁ বাহিৰত উলিয়াই দিছে, কাৰণ সেইকেইটা নালাগে, ভাগত নাহে, হয়নে? কাৰণ কিয়? আমি 16টাকৈ দিম। এতিয়া সেইখিনি বাহিৰত থৈ দিছোঁ, মানে কিমান হ'ল? 672। এতিয়া এই 672 এজনক কিমানকৈ দিব? হৈছে 16টাকৈ। কৈছে কি? তুমি কিন্তু ধুনীয়াকৈ ভগাবা। এই তোমালোকে পিঠা ভগোৱা কাহিনীটো জানেনে নাই? মেকুৰী দুটাক এটা বান্দৰে পিঠা ভগাই দিয়ে, হয়নে? কি কৰিছে? তৰজু এখন লৈছে, সেই দেখা পালা? আগতে এনেকৈ কি দুফালে থাকে, কি কৰে? যোনফালে ওজন বেছি থাকে বান্দৰে সেইফালে 1 কাপোৰ বাঢ়ি দিয়ে পিঠাখনৰ, হয়নে? আৰু এফালে খালে আনফালে কি হৈ যাব? ওজন হ'ব। এফালেও খাই ইফালেও খাই, শেষত কি হৈ গ'ল? পিঠাখিনি শেষ। বান্দৰে খাই বান্দৰ গছলৈ জাপ মাৰি গুচি গ'ল, আৰু মেকুৰী দুটাই মিউ মিউকৈ থাকোঁতে গ'ল। সেইকাৰণে তোমালোকে বস্তুবিলাক ভগোৱা মেলা কৰোঁতে বা খাওঁতে কাজিয়া কৰিব নাপায়, হয়নে নহয়? ধুনীয়াকৈ নিজৰ মাজত ভগাই ল'ব লাগে। সেইকাৰণে কয়নে নাই মাহঁতে যে সেই বান্দৰক পিঠা ভগাব দিয়াহে নহ'ব দেই, তোমালোকে ভালকৈ যদি নকৰা। গতিকে আমি এতিয়া কি কৰিম? 16টাকৈ ভগাই দিম। 16টাকৈ ভগাই থাকে এইটো 16 ভাগ 16 4 গুণ 64, তাৰপিছত এইটো বিয়োগ কৰিলোঁ 32। গতিকে এইকেইটাই তোমালোকে বুজি পাইছানে নাই? বুজি পাইছানে নাই? যদি বুজি পাইছা তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, আৰু মাজে মাজে মোক এটা হোৱাটছআপ নাম্বাৰ দি দিম, সেই নাম্বাৰটোত মাজে মাজে তোমালোকে কুৱেশ্যনবিলাক সুধিব পাৰিবা, হয়নে নহয়? তোমালোকে তামোল খোৱা নে নোখোৱাহে? তামোল নোখোৱা যদি তেতন তামোলিখন পঢ়ি চাবাচোন, তেতনৰ নাম কেনেকৈ তেতন তামুলী হৈ গ'ল, হয়নে নহয়? মাজে মাজে এখন দুখন ধেমেলীয়া সাধু কথা বা এনে ধৰণৰ কিতাপো পঢ়িবাচোন, পঢ়িলেও মনটো ভাল লাগিব, হয়নে নহয়? এতিয়া আমাৰ তামোলৰ কথা কৈছে আজি। গতিকে 1 গণ্ডাটো মই অলপ আগতে কৈছোঁৱে, 1 গণ্ডা মানে কেইটা হ'ব? 4টা হ'ব। 1 গণ্ডা তামোলৰ দাম তোমালোকক দিয়া আছে, নহয় চৰি, 1 গণ্ডা তামোল মানে হ'ল কেইটা তামোল? 4টা। গতিকে আমাৰ কেইটা তামোলৰ দাম দিয়া আছে? 20 গণ্ডা। 20 গণ্ডা মানে কিমান? 80টা, হয়নে? 20 গণ্ডা মানে আমাৰ কেইটা হ'ব? 80টা। এই আমাৰ 80টা তামোলৰ দাম দিয়া আছে কেইটকা? 240 টকা। 80টা তামোলৰ দাম। এটা তামোলৰ দাম উলিয়াব লাগিলে কি কৰিবা? 80ৰে হৰণ কৰি দিয়া, 8 3 গুণ 24, 0 0। এইটো হৰণ মই কৰা নাই, ডাইৰেক্ট কৰিছোঁ, পইচা পাইছোঁ। এনেকৈ কৰিবা, হ'লনে? এতিয়া চোৱা আহিল আমাৰ হাঁহৰ কথা। হাঁহে নে নেহাঁহে? নাহাঁহে। কিহে নাহাঁহে? হাঁহে
হাঁহিলে দেখোন তাৰমানে আমাক এইটো প্ৰশ্ন কৰিলে তোমালোকে হাঁহি উঠে হয়নে নহয়? হাঁহে নে নাহাঁহে? হাঁহে আৰু হাঁহিব নেকি? নাহাঁহে। কিহে নাহাঁহে? তেতিয়া আমি হাঁহে বুলি ক'লে কি হ'ল? হাঁহে নাহাঁহে। আমি ক'ব লাগিব হাঁহ চৰাইয়ে নাহাঁহে। তেনে নহয়। তাৰপিছত কণী খাই ভাল পোৱা নে নাই? ভালেই পাই সৰু ল'ৰা ছোৱালী হয়নে? 1,000মান দুটা, গতিকে 12,000মান 12 দুগুণ 24। আমি কিয় লৈছোঁ এইটো? আমাক 12,000 হাঁহৰ দাম দিয়া আছে নে? 12,000 হাঁহৰ দাম দিয়া আছে। গতিকে আমি এই 12,000 হাঁহৰ দামটোৰ পৰা এটা হাঁহৰ দাম উলিয়াই লওঁ। 12,000ৰ দাম কিমান এইটো দিয়া আছে। এটা দাম উলিয়াব লাগিলে আমি কি কৰি দিম? হৰণ কৰি দিম। এইটো হ'ল। এইটো হৰণটো ইয়াত কৰি দিছোঁ চাই দিম। তাৰপিছত পানী ভৰাব লাগে। এতিয়া পাত্ৰ এটাত পানী ভৰাওঁতে হয়নে নহয়? ঘৰত মায়ে কেতিয়াবা বাল্টিত পানী ভৰাব দিয়েনে? পানী ভৰাব দিলেতো আৰু হ'ল আৰু মানুহ জিকি বুঢ়ি অৱস্থা নাইকিয়া হ'ব নে? এটা পাত্ৰত কিমান লিটাৰ পানী ভৰাব পাৰি? এটা লিটাৰ পানী ভৰাব পাৰি 25 লিটাৰ। গতিকে 8 লিটাৰ পানী ভৰাবলৈ আমাক কেইটা পাত্ৰ? 25ৰে হৰণ কৰিলে। তোমালোকক মই অলপ আগতে কি কৈছোঁ যে 25ৰ ভাগটো মনত ৰাখিবা। 25 × 25, 25 × 50, 25 × 75। গতিকে 25 × 75 আৰু 5 আহিল। 50, 25 × 50। এই ধৰণে কিছুমান প্ৰব্লেম তোমালোকে কি কৰিবা? মুখে মুখেও কৰিবলৈ চেষ্টা কৰিবা। মুখে মুখে কৰিলেও বস্তুখিনি কি হয়? ইজি হয়। আমি এতিয়া পাঠ 4 নম্বৰৰ লৈ যাম। ইয়াত আছে আমাৰ উৎপাদক আৰু গুণিতক। উৎপাদক মানে কি? ধৰা এটা সংখ্যাক আন এটা সংখ্যাৰে হৰণ কৰিছা হয়নে? 6 2ৰে হৰণ কৰিছা, কিমান পাইছা? 3। 6 3ৰে হৰণ কৰিছা, কিমান পাইছা? 2। বুজি পাইছা? গতিকে আমি কি ক'ব পাৰোঁ যে 6 = 2 × 3। বা যদি 6ক আমি 1ৰে হৰণ কৰি দিওঁ, 6 হৰণ 1 = 6, 6 হৰণ 6 = 1। বুজি পাইছা? যে এইটো দুই ধৰণে ক'ব পাৰোঁ আমি যে কোনো এটা সংখ্যা আন এটা সংখ্যাৰে যদি আমি হৰণ কৰোঁ, এই হৰণ কৰোঁতে যদি আমাক বাকী নৰয় বা এই 6 সংখ্যাটোক 1 সংখ্যাৰে হৰণ কৰিছোঁ, হৰণ কৰিলে যদি বাকী নৰয়, তেতিয়াহ'লে এই সংখ্যাটো এই প্ৰদত্ত সংখ্যা যিটো আমাৰ সংখ্যা লোৱা আছিল, সেই সংখ্যাটো কি বুলি কয়? উৎপাদক বুলি কয়। যেনে 6ক আমি 1ৰে হৰণ কৰোঁতে 2ৰে কৰোঁতে কিমান হয়? হয়নে? 3। 3ৰে কৰোঁতে কি হয়? এইটো 6ৰে কৰোঁতে এই এতিয়া চাওক 6ক আমাৰ কিহেৰে কৰি দিয়া? 6ৰে কৰি দিয়াচোন। বাকী 4ৰে কৰা। 6 হৰণ 4 কি হ'ব? 4 × 4 আৰু বাকী পালোঁ আমি 2। গতিকে এই ক্ষেত্ৰত কি নকয়? 4টোক ইয়াত উৎপাদক নকয়। বুজি পাইছা? 4টোক কি নকয়? উৎপাদক বুলি নক'ব। গতিকে আমাৰ পূৰণৰ ক্ষেত্ৰতো ক'ব পাৰোঁ। 6 মানে কি পালোঁ? 6 মানে 1 পূৰণ 6 নে? 2 পূৰণ 3। যে যদি এটা সংখ্যা আন সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, যদি বেলেগ বেলেগ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, তেতিয়াহ'লে এই সংখ্যাবিলাকক প্ৰদত্ত সংখ্যাটোৰ কি বুলি কয়? উৎপাদক। গতিকে আমাৰ 6ৰ উৎপাদক 1 2 3 6 এনেকৈ। এতিয়া আহিলে আমাৰ গুণিতক কি? গুণিতক নে? গুণিতক মানে গুণ মানে কি? পূৰণ। 1ক 6ৰে পূৰণ কৰোঁতে কি পালোঁ? 6। 2 আৰু 3 পূৰণ কৰোঁতে কি পালোঁ? 6। গতিকে আমি ক'ব পাৰোঁ যে ইয়াত 6ৰ গুণিতক 1ৰ গুণিতক 1ৰ গুণিতক কি? 6। 2ৰ গুণিতকো কি আছে? 6। 3ৰ গুণিতকো 6 হয়নে? আৰু 6ৰ গুণিতক 6। বুজি পাইছা? কোনো এটা সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো হৈছে কি? আটাইতকৈ সৰু গুণিতক হৈছে সংখ্যাটো নিজে। আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো গুণিতকটো উলিয়াব পাৰিম নেকি? আটাইতকৈ ডাঙৰ গুণিতকটো উলিয়াব নোৱাৰোঁ, কাৰণ ডাঙৰ সংখ্যাই দি পূৰণ কৰি গৈ থাকিলে সি কি হৈ যায় দেখিব হয়নে? ডাঙৰ হৈ যাব। আৰু উৎপাদকৰ ভিতৰত চাওঁ, উৎপাদক কোনো এটা সংখ্যা আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে সংখ্যাটো নিজে হয়নে? গুণিতকৰ ক্ষেত্ৰত হ'ল সৰুটো হ'ল 1ৰে পূৰণ কৰি দিয়া সেই সংখ্যাটোৱে পাবা,
আৰু উৎপাদকৰ ক্ষেত্ৰতো আটাইতকৈ ডাঙৰ উৎপাদক হ'ব কি হ'ব? উল্কাটো নিজে হ'ব, হয়নে নহয়? বুজি পাইছানে নাই? মন দিবা অলপমান। এতিয়া আহিল আমাৰ গছ আকৌ উৎপাদক গছ। কোনে কোনে ধুনীয়া গছ আঁকাচোন, কোনে কিমান ধুনীয়া গছ আঁকিব পাৰা। এটা সংখ্যা দিয়া আছে ধৰা 24। ইয়াৰ আমি উৎপাদক উলিয়াব লাগিব। ইয়াত 2 কিমান গুণ 24 হ'ব? 2 গুণ 2, 2 12 গুণ 24 আৰু 2 কৰা 6 আৰু 2 কৰা কি হ'ল 3 আৰু যাবনে? আৰু নাযায়। গতিকে আমাৰ এনেকৈ চাব যে এই এইকেইটা গ'ল কিয় দিয়া নাই, এইকেইটা গ'ল কিয় দিয়া নাই? তাৰমানে চাবা 24ক আমি ভাঙিব পাৰোঁ, 12টো ভাঙিব পাৰোঁ, 6 পূৰণ কিবা 6টো ভাঙিব পাৰোঁ। এইবিলাকতো ভাঙিব নোৱাৰি। ইয়াক ভঙা মানে কি? 1 পূৰণ কিবা নকৰিব, হয়নে নহয়? গতিকে আমি এনেকৈ উৎপাদকৰ গছ উলিয়াব পাৰোঁ। এতিয়া আহিল আমাৰ সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক মানে কি? আখৰ ধুনীয়া দে মোৰ একদম ধুনীয়া, মোৰ আখৰ বিৰাট ধুনীয়া। এতিয়া চাবা সাধাৰণ উৎপাদক ধৰা এটা 24 লৈছোঁ আৰু আন এটা সংখ্যা চাপ'জ কি লওঁ? 30 লোৱা, 30 2 দি 15, হয়নে? 15 আৰু কি 3 আৰু 5, 3 5 এইকেইটা। এতিয়া চাওক 24ৰ উৎপাদক কোনবিলাক হ'ব? 24 মানে কি লিখিব পাৰি? 24 মান কি লিখিব পাৰি? 2 পূৰণ 12, নে? আৰু কি লিখিব পাৰোঁ? 4 পূৰণ 6, 8 পূৰণ 3, হয়। তাৰপিছত 30ক কি লিখিবা? 30ক লিখিম 2 পূৰণ 15, হয়নে? 3 পূৰণ 10, তাৰপিছত 5 পূৰণ 6। আৰু 1টোতো আছে, 1 পূৰণ 24, এইটোতো লেখা। পিছত লিখবা 1 পূৰণ 30। এতিয়া চাওক এই উৎপাদকবিলাক উলিয়াওঁতে নে যে 1টোতো থাকেই, 1টো দুটাতে থাকে। এতিয়া দুটাতে কোনবিলাক আছে? 1 আছে। দুটাতে থকাবিলাকক কি বুলি ক'ব? সাধাৰণ। 1 আছে, দুটাত 2 আছে, তাৰপিছত কি আছে? 3 আছে, নে? গতিকে এই উৎপাদকবিলাকৰ ভিতৰত সাধাৰণ উৎপাদকবিলাক কোনবিলাক হ'ল? 1 2 3। মানে 1 2 3টো দুটাতে পোৱা যায়। গতিকে 24 আৰু 30ৰ সাধাৰণ উৎপাদক 24 আৰু 30ৰ সাধাৰণ উৎপাদকটো এনেকৈ লিখিব পাৰি। সাধাৰণ উৎপাদক তুমি লখালোঁ 1 2 3, 6টো আছে, 6। তোমালোকে মনে মনে থাকা, কৈ দিব লাগে 6, নে? গতিকে আমি এনেকৈ কি কৰিব পাৰোঁ? সাধাৰণ উৎপাদকখিনিও কি কৰিব পাৰোঁ? উলিয়াব পাৰোঁ। এতিয়া আমি অনুশীলনীত যাম। অনুশীলনী 4ৰ ক 1 নম্বৰটো চাবা। কি কৰিব দিছে? কেইটামান সংখ্যা দিছে, সেই সংখ্যাকেইটাৰ উৎপাদক উলিয়াব লাগে। প্ৰথমতে চাবা 6
ছয়ৰ উৎপাদক 6 গুণ 6 2 3 গুণ 6 হয়নে গতিকে আমি উলিয়াই লৈছোঁ তাৰপিছত 1 2 3 4 তাৰপিছত এতিয়া 70 যে আছে 70ত কি হ'ব আমাৰ উৎপাদকখিনি 70ত আহি যাব আমাৰ কোনবিলাক 1 2 এনেকৈ এইবিলাক কৰিছোঁ 71ত 1 পূৰণ 71 তাৰপিছত এইটো তাৰপিছত 2 নম্বৰটো কি কৰিব দিছে উৎপাদক বৃক্ষ ৰাখিব দিছে এইবিলাক থাকি যায় 3 নম্বৰটোত কি কৰিব দিছে পৰীক্ষা কৰা এইটো উৎপাদক হয়নে নহয় যিটো আমাক সংখ্যা দিয়া ৰাখিব সেইটোৰ আনটো সংখ্যা উৎপাদক হয়নে নহয় সেইটো পৰীক্ষা কৰাৰ কাৰণে আমি কি কৰিম সংখ্যাটো হৰণ কৰি দিম হৰণ কৰি দিওঁতে আমি কি পাইছোঁ বাকী পাইছোঁ কিন্তু আমাৰ হৰণ কৰি দিওঁতে যদি বাকী থাকে তেতিয়াহ'লে কি নকয় উৎপাদক বুলি নকয় আৰু যদি বাকী নাথাকিল হয় তেতিয়া কি বুলি ক'লোঁ হয় উৎপাদক হয় গতিকে বাকীকেইটা তোমালোকে কৰি চাবা এনেকৈ তাৰপিছত 4 নম্বৰ চোৱা 4 নম্বৰত কি সাধাৰণ উৎপাদক উলিয়াব দিছে নে সাধাৰণ উৎপাদক এইবিলাক এনেকৈ উৎপাদকবিলাক উলিয়াই লওক উলিয়াই লৈ এই দৌৰতে কি কি আছে এইটো আছে এইটো আছে এইটো আছে এইটো আছে এইটো আছে এইটো সাধাৰণ উৎপাদক 40ৰ ঘ নম্বৰটো চোৱা 40ৰ উৎপাদকখিনি ফাৰ্ষ্ট উলিয়াই লওক এইটা লিখি দিছোঁ তাৰপিছত 64ৰ উলিয়াই লৈছোঁ এতিয়া দুটা কোনটো আছে এইটো আছে এইটো আছে 2 আছে 2 4 আছে 4 8 আছে 8 এনেকৈ আমি কি কৰিম সংখ্যাবিলাকৰ সাধাৰণ উৎপাদকবিলাক উলিয়াই ল'ম হয়নে নহয় গতিকে তোমালোকে নিয়তাখিনি ভালকৈ ক্লিয়াৰ হ'ব লাগিব নিয়তাখিনি যদি আমাৰ ভালকৈ ক্লিয়াৰ নাথাকে তেতিয়া এইখিনি অংশ মই বাৰে বাৰে কৰি দি থাকিলেও তোমালোকে কৰি ল'ব নোৱাৰিবা বুজিও নাপাবা এতিয়া আমি খালী ঠাইখিনি কৰিম 18 ডাঙৰ উৎপাদকটো কি কোনো এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক সংখ্যাটো নিজে তাৰপিছত চোৱা 5ৰ উৎপাদক কি 5 মানে কি পাবা 1 পূৰণ 5 হয় দুটা তাৰপিছত 40ৰ আটাইতকৈ সৰু 40 আমাৰ 40 পূৰণ 1 গতিকে আটাইতকৈ সৰু উৎপাদক কোনটো হ'ব 1 তাৰপিছত 25ৰ উৎপাদক 25 মানে কি 1 5 5 গুণ 25 আৰু 25 এটা সংখ্যা যদি আমি 5টো দুইবাৰ পাইছোঁ দুইবাৰ নিলিখোঁ একবাৰে লিখিম হয়নে এইকেইটা বুজি পালা তাৰপিছত সত্য হৈ ক'ব দিছে যে 1 সকলো সংখ্যাৰে উৎপাদক সত্য এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকে অসত্য কাৰণ চাবা এই 25 এইটো আমি 25ৰ যেতিয়া উৎপাদক উলিয়াইছিলোঁ নে 25ৰ উৎপাদক কেইটা পাইছোঁ 3টা পাইছোঁ গতিকে কোনো এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকিব নোৱাৰে হয়নে তাৰপিছত 3 27ৰ উৎপাদক 27ক 3ৰে হৰণ কৰি দিয়া কি পাইছোঁ 9 আৰু বাকী কি পাইছোঁ 0 যদি বাকী 0 হয় তেতিয়াহ'লে তাক কি বুলি ক'ব উৎপাদক বুলি ক'ব তাৰপিছত কৈছে 2 সংখ্যাটো যিকোনো সংখ্যাৰে উৎপাদক 2 সংখ্যাটো যিকোনো সংখ্যাৰে উৎপাদক নহয় 2 কেৱল যুগ্ম সংখ্যাবিলাকৰহে উৎপাদক যুগ্ম মানে যোগ যিবিলাক সংখ্যা কি হয় জৰা কৰিব পাৰি জৰা কৰা সংখ্যাবিলাকৰহে 2 কি হয় উৎপাদক থাকে তে আজি মই ক্লাছটো ইমানতে শেষ কৰিব খুজিছোঁ তোমালোকে ভাল পালে নে নাই হা যদি ভাল পাইছা কি কৰিবা লাইক কৰিবা ক্লাছটো শ্বেয়াৰ কৰি দিবা শ্বেয়াৰ কৰি দিলে তোমালোকৰ নিচিনা আন বন্ধু বান্ধৱীবিলাকে যিবিলাকে ধৰা ঘৰত ভালকৈ বুজি পোৱা নাই বা অলপ কিছুমানৰ ঘৰত হয়তো অসুবিধাও হয়নে নহয় তেওঁলোকে কি কৰিব পাৰিবা এইখিনি চাই ধুনীয়াকৈ ক্লাছটো আয়ত্ব কৰিব পাৰিবা বাই বাই